মাৰ্ঘেৰিটাৰ পৰা কণমানি পুত্ৰসহ বোৱাৰী নিৰুদ্দেশ বহিৰাজ্যলৈ যোৱাৰ সন্দেহ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নাৰীজনিতৰ অপৰাধৰ সংখ্যা এতিয়া নাৰী অপৰাধৰ যেন ভূস্বৰ্গত পৰিণত হৈছে মাৰ্ঘেৰিটা পুনৰ মাৰ্ঘেৰিটাৰ পৰা নিৰুদ্দেশ কণমানি পুত্ৰসহ এগৰাকী বোৱাৰী নিৰুদ্দিষ্ট বোৱাৰীগৰাকী মাকুমকিলাৰ নিবাসী কানু ওৰাঙৰ পত্নী সুনিতা ওৰাং কালি পুৱা ঘৰৰ পৰা 2 বছৰীয়া পুত্ৰসহ নিৰুদ্দেশ হয় বোৱাৰীগৰাকী অৱশ্যে নিজৰ 5 বছৰীয়া পুত্ৰক ঘৰতে এৰি থৈ গৈছে স্বামী কানু ওৰাঙৰ অভিযোগ পেঙেৰী নলনীৰ নিবাসী পিংকি ওৰাঙে প্ৰলোভনেৰে বহিৰাজ্যলৈ তেওঁ পত্নীক লৈ গৈছে ইতিমধ্যে স্বামীয়ে পত্নী নিৰুদ্দেশ সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে কোনো লোকে নিৰুদ্দিষ্ট বোৱাৰীগৰাকীৰ কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানাত নাইবা 8099445647 নম্বৰত যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে আৰক্ষী প্ৰশাসনৰ প্ৰতিও কানু ওৰাঙৰ কাটৰ আহ্বান পত্নী আৰু পুত্ৰক উদ্ধাৰ কৰি দিয়াৰ নমস্কাৰ মোৰ নাম কানু ওৰাং মই মাকুমকিলাৰ বাসিন্দা মই কালি ডিউটি ওলাই যোৱাৰ পাছত মই মানুহজনীক ক'লোঁ ল'ৰাজনক মেডিকেলত লৈ যাবা মই তাৰ পৰা ওলাই যাম ব্লকৰ পৰা মই ব্লকতে কাম কৰি আছিলোঁ তাৰপিছত মানুহজনীক ক'লে মই 12টা এটাত ওলাই যাব বুলি ক'লোঁ সি তাৰপিছত ওলাই গ'ল মোৰ পিছে 10টা বা 10টা বা এনেকুৱা সময়ত বা 9:30 ইমানটো মই নাজানো মানে মোৰ পিছে ওলাই গ'ল বুলি কৈছে মই ওলাইছোঁ 8:30 তাৰপিছত মই ঘৰত কৈছোঁ মানুহজনী এতিয়ালৈকে ফোনটো ছুইচ অফ কৰিছে ঘৰতে থৈ দিছে মোবাইলটো তাৰপিছত মই আহিলোঁ ঘৰত গৈ আহিলোঁ নাই মানুহজনী ঘৰৰ মানুহখিনি কৈছে যে পঠনিয়ে গ'ল বোলে তোমাৰ পিছে গৈ মই লগালগ গ'লোঁ মই ক'লোঁ গৈ লগালগ মই তাৰ মাকৰ ঘৰত গ'লোঁ বিচাৰি নাপালোঁ তাৰ ভনীজনীয়ে বহিৰাজ্যলৈ যাবলৈ লৈছে তাৰপিছত শুনিছোঁ যে তাৰ কাৰণেও টিকেট কৰি থৈছে বুলি শুনিছোঁ তাৰপিছত মই লগালগ পেঙেৰী থানাত এজাহাৰ দিব ল'লোঁ পেঙেৰী থানাই ক'লে কি এজাহাৰ দিবলৈ আমাৰ থানাত এইটো নহয় তুমি মাৰ্ঘেৰিটাৰ বাসিন্দা বুলি ক'লে তুমি মাৰ্ঘেৰিটাত দিয়া বুলি ক'লে মই ঠিক আছে মই তাত লিখিলোঁ সেই একপি তাত লৈ থৈ ফটো চটো লৈ থৈ আকৌ আহি পিনি মই মাৰ্ঘেৰিটাত থানাত দিলোঁ আজি মোৰ সময় অলপ দেৰি হ'ল 10টা 11টা সময়ত দিছোঁ তাৰপিছত চাই হেতি কৈছে মই যোনজনী ছোৱালী নিছে সন্দেহ আছে সেইজনী হ'ল পিংকি ওৰাং এই ছোৱালীজনী মোৰ মোবাইলটো বিজি কৰি থৈছে ফোন কথা পাতিছে তো কি হৈছে কি নাই নাজানো কিন্তু নিছে বুলি গাঁৱৰ মানুহখিনি গোটেইখিনিয়ে কৈছে যে তোমাৰ মানুহজনী সি নিছে বুলি মই অলপ শুনি পাইছোঁ সন্দেহো পাইছোঁ আৰু হোৱাটছআপত আধাৰ কাৰ্ডটো দিয়ে তাক মই কৈছোঁ আধাৰ কাৰ্ড কেলৈ তাক দিছে এনেকুৱা শুনিছোঁ টিকেট আগতে কৰি থৈছে কি নাজানো কিন্তু দেওবাৰ দিনা সিহঁতৰ ট্ৰেইন আছে বুলি ক'লে আজি ৰাতিপুৱা ট্ৰেইন হৈছে বুলি বহিৰাজ্যলৈ যাওঁ বুলি কৈ শুনিছোঁ সন্দেহ কিন্তু মই সিহঁতক ক'লোঁ মাককো সুধিলোঁ যদি বহিৰাজ্যলৈ গৈছে এবাৰ কৈ দিয়া গাড়ী অসম পাৰ হোৱা নাই নামি দিবা বুলি ক'বা কৈছোঁ এনেকুৱা মাককেইটাও সিহঁতি সহায় কৰিছে সিহঁতক যাবলৈ যে সিহঁতি মোৰ মানুহজনীক আৰু ল'ৰাটো 2 বছৰ 2 মাহৰ হয় 2 বছৰ 2 মাহৰ ল'ৰা মোক যেনে একদম সুস্থমতে প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে মই যোনটো দিছোঁ এজাহাৰ দিছোঁ যোনটো মোক প্ৰশাসনে যাতে মোক উদ্ধাৰ কৰি দিয়ে যেনে মোৰ ল'ৰা আৰু পত্নী